আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল সম্বোধন আম আদমি পাৰ্টি অসমৰ মুখপাত্ৰ হেমন্ত ফুকনে সম্বোধন কৰে সংবাদমেল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে হেমন্ত ফুকনে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিভিন্ন স্থানত প্ৰতিবাদ কৰি আহিছে আম আদমি পাৰ্টিৰ সদস্যই কাৰাগাৰত শাৰীৰিকভাৱে অসুস্থ হৈ পৰা কেজৰিৱালৰ সুস্বাস্থ্যৰ কামনাৰে আম আদমি পাৰ্টি অসমে পালন কৰিব উপবাস 7 এপ্ৰিলত আম আদমি পাৰ্টিৰ সদস্যই উপবাস পালন কৰি সাব্যস্ত কৰিব প্ৰতিবাদ সফলৰ প্ৰতিবাদস্থলীত ৰূপায়ণ কৰিব অনশন কাৰ্যসূচী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আম আদমি পাৰ্টিৰ সদস্যৰ বাহিৰেও সাধাৰণ জনতায়ো এই যি প্ৰতিবাদ সেই প্ৰতিবাদত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে তেওঁ কাৰাগাৰলৈ যোৱাৰ পাছত তেওঁৰ ডায়াবেটিছ যথেষ্ট বৃদ্ধি পাইছে বুলি আমি জানিব পাৰিছো তদুপৰি তেওঁৰ যি শৰীৰৰ ওজন সেই ওজন বহু পৰিমাণে কমি গৈছে সেই কাৰণে আম আদমি পাৰ্টিৰ সকলো নেতা সদস্য আমি উদ্বিগ্ন হৈ পৰিছো আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে তেওঁৰ যাতে সুস্বাস্থ্য বাহাল থাকে এতিয়া আম আদমি পাৰ্টিয়ে সমগ্ৰ দেশৰ লগতে এটা সিদ্ধান্ত লোৱা